মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰা হ'ল। অসমৰ ভিতৰতে আটাইতকৈ বেছি হিতাধিকাৰী চিপাঝাৰত আছিলে, প্ৰায় 39,700। আজি সকলোকে আমি বিতৰণ কৰিলোঁ আৰু মই ভাবোঁ যে অহা 10 ফেব্ৰুৱাৰীৰ আগতে অসমৰ গোটেইকেইটা সমষ্টিতে আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিব পাৰিম। মহিলাসকল উপকৃত হৈছে। পৰৱৰ্তী ইনষ্টলমেণ্টত তেখেতসকলক আমি 25,000কৈ দিয়াৰ চেষ্টা কৰিম। বিজেপি দলৰ টিকেট চিলেকশ্যনৰ এটা প্ৰক্ৰিয়া আছে। আমি কাৰ্যকৰ্তাসকলৰ লগত কথা পাতোঁ, আমাৰ ছাৰ্ভে হয় আৰু আগৰ বিধায়কজনৰ কাম কাজৰো পৰ্যালোচনা হয়। সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ আমি প্ৰাৰ্থী নিৰ্বাচন কৰোঁ আৰু এইবাৰ যিহেতু সমষ্টিও বাঢ়িছে, সেইবাবে মই ভাবোঁ যে বিজেপিত টিকেটৰ কোনো সমস্যা নহয়। আমি এটা পৰিয়ালৰ দৰে গোটেইখিনি ঠিক কৰি ল'ম। এজিপি দলৰ লগত মিত্ৰতা হ'ব, কিন্তু মিত্ৰতাৰ মানদণ্ড এটা থাকিব। যোৱাবাৰ আমি কিমান ছিট দিছিলোঁ, কিমান ছিটত তেওঁলোক জিকিলে হাৰিলে, আমি কিমান ছিটত দিছিলোঁ, আমি কিমান জিকিলোঁ হাৰিলোঁ, এটা টেবুলৰ ওপৰত আলোচনা হ'ব। ইতিমধ্যে সৰু সুৰাকৈ 1-2 ৰাউণ্ড আলোচনা হৈ গৈছে আৰু এজিপিৰ লগত টিকেট ছিট এডজাষ্টমেণ্ট কৰোঁতে আমাৰ বিশেষ একো অসুবিধা নহয়। আৰু সকলোৱে জানে যে বিজেপিৰ শক্তি ক'ত আছে, এজিপিৰ শক্তি ক'ত আছে। আৰু আমি যিহেতু পলিটিকেল পাৰ্টি, আমি নিজে একোজন মেচিউৰ্ড ব্যক্তি বুলি ভাবোঁ, গতিকে আমি সুন্দৰভাৱে এই সমস্যাটোৰ সমাধান কৰি ল'ম। চাওক, আমাৰ বহুবিলাক কাম এতিয়াও নিৰ্মীয়মান অৱস্থাত আছে। যেনেকৈ ৰংঘৰক সৌন্দৰ্য বৃদ্ধি, প্ৰায় 150 কোটি টকাৰ প্ৰকল্প এটা চলি আছে। গুৱাহাটীৰ চিৰিয়াখানাখন আমি নতুনকৈ কৰা, তাৰ প্ৰকল্প চলি আছে। ডিব্ৰুগড়ত অসমৰ সৰ্ববৃহৎ ষ্টেডিয়াম হ'ব, তাৰ কাম চলি আছে। যোৰহাটত কুশল কোঁৱৰৰ ফাঁচি হৈছিলে, সেই স্থানটোক আমি প্ৰায় 100 কোটি টকা খৰচ কৰি এখন উদ্যান নিৰ্মাণ কৰিছোঁ, যাতে ফাঁচি কাঠটো আমি ওচৰত গৈ চাব পাৰোঁ। এনেকুৱা গোটেই অসমতে দৰঙত মেডিকেল কলেজ, গুৱাহাটীৰ ৰিং ৰোড, নাৰেংগী কৰোৱাৰ দলং, অসমৰ প্ৰতিটো প্ৰান্ততে বহুত বেছি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম চলি আছে। স্কুলবিলাকক আমি 8 কোটিকৈ টকা দিছোঁ। বিদ্যালয় ভৱনৰ নৱনিৰ্মাণৰ কাম চলি আছে। নতুন কলেজ, নতুন ইউনিভাৰ্চিটি, য'তেই চকু দিয়ে তাতেই কিবা নহয় কিবা এটা কাম চলি আছে। আৰু মই ভাবোঁ যে এনেকৈ যদি অহা 10টা বছৰ আমি কাম কৰি যাব পাৰোঁ, অসম ভাৰতৰ ভিতৰতে এখন লেখত ল'বলগীয়া ৰাজ্যলৈ পৰিণত হ'ব। চাওক, কংগ্ৰেছ দলৰ কি অৱস্থা হ'ব আমি বিহাৰৰ নিৰ্বাচনত দেখিছোঁ। গতিকে দিনক দিনে কংগ্ৰেছ দল জনসাধাৰণৰ পৰা আঁতৰি আহিছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ, হাৰিয়ানা, বিহাৰ আটাইকেইটা নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছৰ বিষয়ে ইতিমধ্যে বুজাই কৈছে। আৰু বাকী ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যততো আৰু বহুত বেছি ডেভেলপমেণ্ট কাম হৈছে। সেইকাৰণে আমাৰ ৰিজাল্টটো বাকী ৰাজ্যতকৈ কোনো গুণে কম নহয়, বৰঞ্চ অসমত বিজেপিয়ে আৰু বেছি ভাল ৰিজাল্ট কৰিব পাৰিব। থেংক ইউ।